হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম বহুপদ। এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম সেইকেইটা কুৱেশ্যনৰ ভিতৰৰ পৰা তোমালোক এক্সামত 100% চিয়'ৰ কমন পাবা। মই তোমালোকক কুৱেশ্যন কেইটা কৈ দিম, লগতে কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব সেইটো কৈ দিম। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 3x² + 11x - 2ৰ শূন্য দুটাৰ পূৰণফল 2/3 - 2/3 11/3 - 11/3। কুৱেশ্যনটো কি কৈছে, আমাক এটা সমীকৰণ দিছে, এই সমীকৰণটোৰ শূন্য দুটাৰ পূৰণফল কি সেইটো আমাক লিখিব কৈছে। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব -2/3। এনচাৰ -2/3 হৈ গ'ল। মই তোমালোকক কুৱেশ্যন কেইটা কৈ দিম, লগতে কোনটো অপশ্যন শুদ্ধ উত্তৰ সেইটো কৈ দিম। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ ডাউট থাকে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। লগতে যদি তোমালোকৰ এক্সপ্লেইন কৰি বুজাই দিব লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক এক্সপ্লেইন কৰি বুজাই দিম। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। Px = ax² - 3 * a - 1 * x - 1 বহুপদ ৰাশিটোৰ এটা শূন্য 1 হ'লে a ৰ মান হ'ব 1 - 1 2 - 2। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 1। এনচাৰ 1 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। যদি y = fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে, তেন্তে fxৰ শূন্যৰ সংখ্যা হ'ব 0 3 1 2। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 2। এনচাৰ 2 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। 4x² + 8xৰ শূন্যকেইটাৰ পূৰণফল হ'ল 4 8 32 0। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 0। এনচাৰ 0 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। x² - 15ৰ শূন্যকেইটাৰ পূৰণফল হ'ল -15 15 √15 -√15। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব -15। এনচাৰ -15 হৈ গ'ল। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তলৰ কোনটো বহুপদ 1/x² + 2x + 19 x² + 2x + 19 1/x + 19 √x + 19। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ x² + 2x + 19। এনচাৰ x² + 2x + 19 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। Px = 3x³ - 5x² - 11x - 3 ত্ৰিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল হ'ব 5 11 3 5/3। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 5/3। ডি নং অপশ্যনটো শুদ্ধ উত্তৰ। এনচাৰ 5/3 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। 1 + 3x² বহুপদ ৰাশিটোৰ শূন্যৰ সংখ্যা হ'ব 1 2 3 4। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 3। চি নং অপশ্যনটো শুদ্ধ উত্তৰ। এনচাৰ 3 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। x² + 2x + 1 বহুপদ ৰাশিটোক x + 1ৰে হৰণ কৰিলে ভাগশেষ হ'ব 4 0 1 - 2। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ 0। এনচাৰ 0 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 4u² + 8u বহুপদটোৰ শূন্যকেইটাৰ সমষ্টি হ'ল 1 - 2 4 - 4। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব
মোক কমেণ্ট কৰি ক'বা এ বি চি ডি এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ উত্তৰ মোক কমেণ্ট কৰি ক'বা যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক কমেণ্টত কৈ দিম এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে k-1 হোল ইনটু x স্কোৱাৰ প্লাছ kx প্লাছ 1 বহুপদটোৰ এটা শূন্য -3 হ'লে এৰ মান হ'ব 4/3 -4/3 2/3 -2/3 এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 4/3 এ নং অপশ্যনটো শুদ্ধ উত্তৰ এনসাৰ 4/3 হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ যদি 3x স্কোৱাৰ প্লাছ 8x প্লাছ কেৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম তেন্তে কেৰ মান হ'ব 3 -3 1/3 -1/3 এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 3 এ নং অপশ্যনটো শুদ্ধ উত্তৰ এনসাৰ 3 হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ যদি আলফা বিটা ax স্কোৱাৰ প্লাছ bx প্লাছ c বহুপদটোৰ শূন্য হয় তেন্তে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ ইকুৱেল হোৱাট এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ b স্কোৱাৰ মাইনাছ 2ac ডিভাইডেড বাই a স্কোৱাৰ এনসাৰ b স্কোৱাৰ মাইনাছ 2ac ডিভাইডেড বাই a স্কোৱাৰ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল এটা দ্বিঘাত বহুপদ যাৰ শূন্য দুটা হ'ল -3 আৰু 4 বহুপদটো হ'ল x স্কোৱাৰ প্লাছ x প্লাছ 12 x স্কোৱাৰ মাইনাছ x প্লাছ 12 x স্কোৱাৰ বাই 2 মাইনাছ x বাই 2 মাইনাছ 6 2x স্কোৱাৰ প্লাছ 2x প্লাছ 12 এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ x স্কোৱাৰ বাই 2 মাইনাছ x বাই 2 মাইনাছ 6 এনসাৰ x স্কোৱাৰ বাই 2 মাইনাছ x বাই 2 মাইনাছ 6 হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ এটা দ্বিঘাত বহুপদ ৰাশিৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল ক্ৰমে -3 আৰু -2 দ্বিঘাত বহুপদটো হৈছে x স্কোৱাৰ প্লাছ 3x মাইনাছ 2 x স্কোৱাৰ মাইনাছ 2x প্লাছ 3 x স্কোৱাৰ প্লাছ 3x প্লাছ 2 x স্কোৱাৰ মাইনাছ 3x প্লাছ 2 এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ এনসাৰ x স্কোৱাৰ প্লাছ 3x মাইনাছ 2 হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ px ইকুৱেল 5x স্কোৱাৰ প্লাছ 13x প্লাছ k বহুপদৰ এটা মূল আনটোৰ প্ৰতিক্ৰম হ'লে কেৰ মান হ'ব k ইকুৱেল 0 k ইকুৱেল 5 k ইকুৱেল 1/5 k ইকুৱেল -13 এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব k ইকুৱেল 5 বি নং অপশ্যনটো শুদ্ধ উত্তৰ এনসাৰ k ইকুৱেল 5 হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল পিৰ কি মানৰ বাবে x স্কোৱাৰ মাইনাছ 2p প্লাছ 1 হোল ইনটু x প্লাছ 6 বহুপদটোৰ এটা 0 6 হ'ব 3 4 5 -3 এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 3 এ নং অপশ্যনটো শুদ্ধ উত্তৰ এনসাৰ 3 হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ যদি 3x স্কোৱাৰ প্লাছ kx প্লাছ 2 বহুপদৰ শূন্য কেইটাৰ সমষ্টি 7/3 হয় কেৰ মান হ'ব -7 7 2/3 2 এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ -7 এনসাৰ -7 হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ 2x স্কোৱাৰ মাইনাছ 8x প্লাছ 6 বহুপদটোৰ শূন্যবোৰ হ'ল 1 3 -1 -3 -1 3 1 -3 এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ এনসাৰ 1 3 হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ax স্কোৱাৰ প্লাছ bx প্লাছ c a ইকুৱেল নট 0 দ্বিঘাত
বহুপদৰ ক্ষেত্ৰত লেখটোৰ আকৃতি ইউ হ'ব যদি এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তলৰ কোনটো চৰ্তমতে পি এক্স ইকুৱেল এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি এ ইকুৱেল নট 0 দ্বিঘাত বহুপদটোৰ লেখডাল ওপৰমুখ খোলা অধিবৃত্ত বা তলমুখ খোলা অধিবৃত্ত হ'ব এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে এন মাত্ৰাৰ এটা বহুপদৰ কেৱল এটা শূন্য থাকে অতি কমেও এনটা শূন্য থাকে সৰ্বাধিক এনটা শূন্য থাকে এনতকৈ বেছি সংখ্যক শূন্য থাকে এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ সৰ্বাধিক এনটা শূন্য থাকে এনসাৰ সৰ্বাধিক এনটা শূন্য থাকে হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে এটা ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা হ'ল 0 1 2 3 এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব 3 এনসাৰ 3 হৈ গ'ল তোমালোক মনত কৰিবা ত্ৰিঘাতৰ ঠাইত ৰৈখিক দিব পাৰে নহলে দ্বিঘাত দিব পাৰে যদি ত্ৰিঘাতৰ ঠাইত ৰৈখিক দিয়ে মানে এনেকৈ কুৱেশ্যনটো দিব এটা ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা হ'ল তেতিয়া তোমালোক মনত কৰিবা ৰৈখিক দিলে শূন্যৰ সংখ্যা হ'ব 1 আৰু যদি দ্বিঘাত দিয়ে তেতিয়া শূন্যৰ সংখ্যা হ'ব 2 আৰু যদি ত্ৰিঘাত দিয়ে তেতিয়া শূন্যৰ সংখ্যা হ'ব 3 বুজি পালা মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ সেইকেইটা কুৱেশ্যনৰ ভিতৰৰ পৰা তোমালোক এক্সামত 100% চিয়ৰ কমন পাবাই পাবা তোমালোক মোক কমেণ্ট কৰি ক'বা এক্সাম দি আহি কমন পৰিছে না নাই যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'